এয়া আজি সাজিনা ফুল ছিঙিছোঁ। এই গছত মোৰ 12 মাহে লাগে এইবোৰ জোপা চব সজিনা ফুল মজা আছে। 12 মাহে ফুলি থাকে মোৰ এই সজিনা গছজোপা। এইখিনি ফুল ছিঙি আছোঁ গৰমত 28 ডিগ্ৰী চেলচিয়াছত। এইখিনি ফুল পলিথিনত ভৰালোঁ আৰু ইয়াৰ কোমলীয়া পাতখিনিও খায়। এইখিনি কোমলীয়া পাত, সজিনা কোমলীয়া পাত। আপোনালোকৰ সজিনাটোতো খাইছেই ফলটো, আৰু আপোনাৰ পাতখিনিও বহুত ধুনীয়া সুন্দৰ। পাতখিনি কিমান ধুনীয়া, চব ডালৰ লগত খাব পাৰি। আলু চালু ডাল যোনে যেনেকৈ খায় আৰু নিজৰ ষ্টাইলৰ কথা। মই কিন্তু আজি ফুল ছিঙিছোঁ। এই ফুলখিনি ডিমৰ লগত, কণীৰ লগত আজি ভাজিম। আগতেও খাইছোঁ, খুব ভাল লাগে। আৰু মই এতিয়া সজিনা গছজোপাত উঠি আচলতে আপোনালোকক ভিডিঅ' দিছোঁ। খুব এটা সজিনা গছ সদায় মানুহে এই গছজোপা 12 মাহ ফুলি থাকে কাৰণে, লাগে কাৰণে খুব বিচাৰে। আৰু এইটো চব কিমান ধুনীয়াকৈ ফুলি আছে। এইটো চবচোন আপোনালোকে ফুলখিনি দেখিছে নহয়, এই বগা ফুলখিনি দেখিছে নহয়। এই ফুলখিনি এই ঠালটোৱে ভাঙি থাকিলে দেই। এইটো এই ঠালটো যেতিয়া ভাঙি গ'ল মোৰ হাতত, তেতিয়া আপোনালোকক ভিডিঅ' দেখাই থাকোঁতে ঠালটো যেতিয়া এইটো ফুলটো ছিঙিছোঁ। অ'কে, ফুল ছিঙিলোঁ, ইয়াত থলোঁ আৰু আপোনালোকক এইটো ছিঙিলোঁ, ফুলটো ছিঙি আছোঁ। আৰু আপোনালোকক এইটো ফুলটো ছিঙিলোৱে, তো উপায় নাই, যিহেতু ঠালটো ভাঙি গ'ল। সজিনা গছত ঠালডাল যে ভাঙি গ'ল, তেনেস্থলত মই দালিৰ লগত খাবৰ কাৰণে কোমলীয়া পাত বা পাতখিনি অকণমান বুঢ়া হ'লে একো নহয়, এই পাতখিনি মই এতিয়া যিহেতু ঠালটো ভাঙি থাকিলে, মই কোমলীয়া পাতখিনিও একেলগত ছিঙি পেলাওঁ। যি হ'ল এইখিনি এইডাল ছিঙি এতিয়া এইডাল ঠাল ভাঙি থাকিলে বৰ চনকা বুলি কয়, মানে একদম কোমল হয় ঠালডাল। সজিনা গছৰ ঠাল ভাঙি থাকিলে বাকী পাতখিনিয়ে মই দালিৰ লগত দিবৰ কাৰণে ছিঙি ল'ম। কিন্তু সেয়া আৰু ফুলটো বিচাৰিছিলোঁ, পাতটো আহিলে, তো তেনেকৈ কিছুমান হয়, এটা বিচাৰিলে দুটা আহি যায়। যিকোনো বস্তু এটা কথাই ভবা হয়, দুটা আহি যায় যে, বিপদে হওক বা ভাল কামৰ হওক, যিকোনো ক্ষেত্ৰতে হওক। তো এইটো আমাৰ আজি আমাৰ ভিডিঅ' আপোনালোকক সজিনা ফুলৰ উপকাৰিতা, সজিনা গছৰ ফল পাত কিমান উপকাৰিতা আপোনালোকে ভিডিঅ'বিলাকত চাব, ইউটিউবত চাব। সজিনা গছৰ উপকাৰিতাৰ বিষয়ে মই নকওঁ, কিন্তু আজি আমি বিশেষকৈ আজি মোৰ সাজটো হ'ব সজিনা ফুল।